APSCৰ যিখিনি পৰীক্ষা হয় কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যন কম্বাইন্ড আমাৰ কম্পিটিটিভ এক্সামিনেশ্যনৰ ক্ষেত্ৰত এটা নিৰ্দেশ দিছিল যে ৰিটেন মাৰ্কৰ 12% ভাইভা হ'ব লাগে বা মৌখিক প্ৰশ্ন হ'ব লাগে। কেতিয়া এই ক্ষেত্ৰত আমাৰ আগতে আছিল 275 মাৰ্কছ, এইটো হ'লে 18.33% হয়। গতিকে এতিয়া আমি 180 নম্বৰলৈ এইটো কমাই আনিছোঁ, 180 কমাই, আগতে 275 আছিল, তাত 18.33%, আৰু এতিয়া আমি 12%লৈ নমাই অনাৰ পিছত এইটো 180লৈ হ্ৰাস কৰা হৈছে। গতিকে APSCৰ ক্ষেত্ৰত এইটো এটা ভাইভাৰ ক্ষেত্ৰত অৰেল এনচাৰৰ ক্ষেত্ৰত আমি এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আমাৰ মেডিকেল এডুকেশ্যনৰ ক্ষেত্ৰত আমাৰ এটা বহুদিনীয়া দাবী আছিল যে যিসকলে আমাৰ মানে পোষ্ট গ্ৰেজুৱেট হওক বা ছিনিয়ৰ ৰেচিডেণ্টছ হওক বা নন PG ৰেচিডেণ্টছ হওক, তাৰপিছত ইয়াৰ উপৰিও আমাৰ যিসকলে আচলতে ইণ্টাৰ্ণি কৰি আছে তেখেতসকলৰ যিটো পাৰিতোষিক আমি দিছিলোঁ সেই পাৰিতোষিকটো তেখেতসকলে বঢ়াবলৈ আমাক কৈ আছিল। এতিয়া তেখেতসকলৰ সকলোৰে যি যেনেধৰণে পায় তাৰ ওপৰত 15% আমি তেখেতসকলৰ পাৰিতোষিকটো আজি সভাত আজি কেবিনেটে সিদ্ধান্ত কৰিছে বৃদ্ধি কৰিবলৈ।